সকলোকে নমস্কাৰ জনাই মই পুনৰ এটি ভিডিঅ' লৈ আগবাঢ়িছোঁ। আজি আপোনালোকে জ্ঞাত সকলোৱে এয়া বহাগ বিহুৰ অহাৰ লগে লগে সকলো বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ উৎসৱ দেখা যায়। সেয়েহে আমি আজি এটা এনে উৎসৱ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া সদূৰ মহাৰাণীৰ পৰা মহাপাৰ্বতী আৰু শিৱ তেওঁলোকে আহি এয়া আখৰা কৰি আছে। প্ৰতি ঘৰে ঘৰে তেখেতলোকে এনেদৰে দান দক্ষিণা আৰু বৰঙণি আগবঢ়ায় যায় কি নহওক নিয়মৰ মাজেদি তেখেতলোকে যায়। সেয়েহে আহি আজি এনে এটি পৰ্ব পালেহি। সেয়ে প্ৰতি ঘৰতে তেখেতলোকে উপস্থিত থাকি এইদৰে কৰে। এয়া তেখেতলোকে এতিয়া আগবঢ়াব। দাদা আপোনালোকে ক'ৰ পৰা আহিছে? মহাৰাণীৰ পৰা। মহাৰাণীৰ পৰা ধন্যবাদ লাগিছে আপোনালোকক। কেতিয়া হ'ব আপোনালোকৰ এই আজি যে আখৰা কৰি আছে ঘৰে ঘৰে, এইটো কেতিয়া হ'ব আপোনালোকৰ? এইটো আমাৰ শেষ নিশা হৈ গ'ল আপোনাৰ বহাগৰ 3 তাৰিখ। বহাগৰ 3 তাৰিখ অহা মঙলবাৰে বহাগৰ 3 তাৰিখ। বহাগৰ লগে লগে তেওঁলোকে কৰিব। সকলোকে চাওক কিদৰে সুন্দৰভাৱে আহি এনেদৰে ঘৰে ঘৰে মহাপাৰ্বতী। আপোনালোকে কিবা কষ্ট হয় নেকি আপোনালোকৰ? কষ্ট হয়। খোৱা বোৱাটো নহ'ব এতিয়া বৰ্তমান? তেওঁলোকে বৰ্তমান খোৱা বোৱা নহয়, আজি কথা বতৰাও নকয়। আজি যেতিয়ালৈকে নহয় আজি 15 দিনৰ পৰা এইদৰে ঘৰে ঘৰে মাগি আছে। ইয়াত চাওক তেখেতলোকে কি কয়। এবাৰ আপোনালোকে আৰম্ভ কৰি দেখুৱাওক কিদৰে কয়। ধন্যবাদ থাকিল। পুনৰ আপোনালোকে ধন্যবাদ থাকিল। নমস্কাৰ। ধন্যবাদ।